নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ পাঠ নম্বৰ 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন এই পাঠৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠৰ দ্বিতীয় অংশ পঢ়িম এই দ্বিতীয় অংশটিত আমি পাঠৰ অনুশীলনীৰ বিষয়ে আলোচনা কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে সঞ্চয়ৰ অৰ্থ কি সঞ্চয়ৰ অৰ্থ হৈছে ধন টকা পইচা সাঁচি থোৱা প্ৰণালী সঞ্চয় মানে হৈছে আমাৰ ধন টকা পইচা আদি যেতিয়া আমি সাঁচি থওঁ তাকে সঞ্চয় বুলি কোৱা হয় খ নম্বৰ প্ৰশ্নটো হৈছে পৰিকল্পনা কাক বোলে কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতীয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে আমি কিবা এটা কাম কৰিবলৈ যেতিয়া আগতীয়াকৈ কামটো কেনেকৈ হ'ব সেই বিষয়ে চিন্তা কৰো সেই চিন্তাখিনিকে পৰিকল্পনা বুলি কোৱা হয় এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ আহো বাজেট মানে কি পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এক নিজস্ব টকা পইচাৰ খৰচৰ এক তালিকা প্ৰস্তুত কৰে তাকে বাজেট বোলে পৰিকল্পনাৰ মতে কাম কৰিবলৈ যেতিয়া পৰিয়ালে বা দেশ এখনে নিজস্ব টকা পইচাৰ দ্বাৰা এখন তালিকা প্ৰস্তুত কৰি উলিয়ায় তাকে বাজেট বুলি কোৱা হয় খ নম্বৰ প্ৰশ্নটো হৈছে কল্যাণমূলক কাম কাক বোলে যিবোৰ কাম কৰিবলৈ দেশৰ জনসাধাৰণৰ সুবিধা হয় ৰাইজৰ মংগল হয় সেইবোৰ কামক কল্যাণমূলক কাম বোলে যিবোৰ কামৰ দ্বাৰা দেশৰ জনসাধাৰণৰ সুবিধা হয় লগতে ৰাইজৰ মংগল হয় সেইবোৰ কামক কল্যাণমূলক কাম বুলি কোৱা হয় আৰু দেশখনৰ চৰকাৰে সদায় কল্যাণমূলক কাম কৰিবলৈ বিচাৰে এতিয়া 9 নম্বৰ প্ৰশ্নটো নীতি আয়োগ কোন চনত গঠন কৰা হৈছিল 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল আমাৰ দেশত এখন নীতি আয়োগ আছে আৰু এই নীতি আয়োগখন 2015 চনত গঠন হৈছিল এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহো 2 নম্বৰ প্ৰশ্নৰ প্ৰশ্নটি হৈছে কোনো এখন দেশৰ পৰিকল্পনা কোনবোৰ কামক গুৰুত্ব দিয়া হয় কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে এখন দেশৰ পৰিকল্পনা কৰোঁতে দেশৰ উন্নয়নমূলক কাম-কাজসমূহক বিশেষ গুৰুত্ব দিয়া হয় মানে দেশখনৰ যিবোৰ কামৰ পৰা উন্নয়ন হয় প্ৰগতি হয় সেইবোৰ কামক বিশেষভাৱে গুৰুত্ব দিয়া হয় চৰকাৰৰ কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয় আৰু চৰকাৰৰ এই উন্নয়নমূলক কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয় ইয়াৰোপৰি আইন শৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমাণৰ ব্যয় কৰিবলগীয়া হয় আৰু সেই সমূহৰ পৰাই চৰকাৰে অৰ্থ আহৰণ কৰে আৰু চৰকাৰে প্ৰতিৰক্ষা শক্তিশালী কৰিবলৈ কিছু পৰিমাণে ব্যয় কৰিব লগা হয় আৰু চৰকাৰে তাৰ ওপৰত জনসাধাৰণৰ পৰা কৰ লয় আৰু কৰৰ দ্বাৰাই বা অন্যান্য উৎসৰ দ্বাৰাই চৰকাৰে অৰ্থ উপাৰ্জন কৰে এতিয়া খ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যসূচীৰ জৰিয়তে কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা হোৱা তোমালোকে গম পোৱা ভাৰতত আগতে 5 বছৰৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা গঠন কৰা হৈছিল আৰু এই পৰিকল্পনাসমূহৰ উদ্দেশ্য আছিল আৰু কিছুমান লক্ষ্যত উপনীত হ'বৰ বাবে এই পৰিকল্পনাসমূহ কৰা হৈছিল তাৰে প্ৰথমটো হৈছে উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা যাতে দেশৰ অৰ্থনৈতিক বৃদ্ধিসমূহ উচ্চ হাৰত হয় সেই লক্ষ্যত উপনীত হ'বৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনাই কাৰ্যসূচী গ্ৰহণ কৰিছিল অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা আৰু অৰ্থনীতিৰ বিভিন্ন খণ্ড থাকে সেই খণ্ডসমূহত যাতে নতুনত্ব আহে আধুনিকীকৰণ হয় সেই ওপৰতো পৰিকল্পনাই গুৰুত্ব আৰোপ কৰিছিল সামাজিক ন্যায় স্থাপন কৰা আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা সমাজ এখনত সামাজিক ন্যায় স্থাপন কৰা আৰু যিবোৰ অৰ্থনৈতিক অসমতা আছে সেইবোৰ দূৰ কৰাৰ ওপৰতো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাই
কাৰ্যসূচী গ্ৰহণ কৰিছিল আত্মনিৰ্ভৰশীলতাৰ অৰ্জন আত্মনিৰ্ভৰশীল মানে আমাৰ দেশৰ জনসাধাৰণে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে নিজৰ কাম নিজে কৰিব পাৰে নিজৰ উপাৰ্জন নিজে কৰিব পাৰে তাৰ ওপৰত পঞ্চবাৰ্ষিক পৰিকল্পনাই গুৰুত্ব দিছিল অৰ্থনীতিত অব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা আৰু আমাৰ দেশৰ অৰ্থনীতিত কিছুমান সম্পদ ব্যৱহৃত হৈ থকা নাই সেই ব্যৱহৃত হৈ নথকা সম্পদসমূহে যাতে ভালদৰে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে পদক্ষেপ হাতত লৈছিল এতিয়া আমি পঢ়ো আহা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটি বাছি উলিওৱা নীতি আয়োগৰ অধ্যক্ষ কোন আছিল নীতি আয়োগৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী 6 নম্বৰ প্ৰশ্নটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল 5 বছৰ পঞ্চবাৰ্ষিক মানে হৈছে 5 বছৰীয়া এটা কাৰ্যকাল গ নম্বৰ হৈছে পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় চৰকাৰক পৰিকল্পনাসমূহৰ কাম-কাজ ফলৱৰ্তী কৰিবৰ বাবে বা উন্নয়নমূলক কাম-কাজসমূহ কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয় অৰ্থৰ প্ৰয়োজন হয় টকা পইচাৰ প্ৰয়োজন হয় ঘ নম্বৰটো হৈছে তলৰ কোনটো অনাকৰ ৰাজহ জৰিমনা হৈছে অনাকৰ ৰাজহ বাকি সকলোবোৰ হৈছে অনাকৰ ৰাজহ 9 নম্বৰ প্ৰশ্নটি দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সৰ্বাধিক গুৰুত্ব কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছে সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছিল এতিয়া আমি পঢ়ো আহা খালি ঠাই পূৰণ কৰাবোৰ পৰিয়ালটোৰ সুখে সন্তোষে থাকিবলৈ হলে পৰিয়ালটোৰ আটাৰে সদস্যবোৰক ডেছ দিব লাগে কি দিব লাগে গুৰুত্ব দিব লাগে 6 নম্বৰ প্ৰশ্নটো হৈছে অৰুণিমা এগৰাকী ডেছ মহিলা অৰুণিমা তোমালোকে পাঠত পাই আহিছা অৰুণিমা কি হয় অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা এতিয়া ঘ নম্বৰ প্ৰশ্নটো প্ৰতিটো পৰিয়ালৰে মাহিলি কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট ডেছ থাকে প্ৰতিটো পৰিয়ালৰে মাহিলি কৰিবলগীয়া কামৰ কি থাকে পৰিকল্পনা থাকে হয়তো হৈছে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ ডেছ প্ৰস্তুত কৰি উলিওৱা হয় পৰিকল্পনা কৰাৰ পিছত আমি কি প্ৰস্তুত কৰো বাজেট প্ৰস্তুত কৰো চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি উলিওৱা হয় এতিয়া 9 নম্বৰ প্ৰশ্নটো কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ যেতিয়া আমি চৰকাৰক কিবা এটা দিব লাগে হেতুৱে হৈছে কৰ এতিয়া পাঠটিত এটা প্ৰকল্প আছে সেই প্ৰকল্পটোৰ বিষয়ে বুজোৱা হা তোমালোকৰ নিজৰ বিদ্যালয়ত অনুষ্ঠিত যিকোনো এটা অনুষ্ঠানৰ এটা পৰিকল্পনা কৰা আৰু পৰিকল্পনা অনুযায়ী বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এখন তালিকা প্ৰস্তুত কৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পঢ়া বিদ্যালয়খনত বহুতো অনুষ্ঠান অনুষ্ঠিত হয় সেই অনুষ্ঠানসমূহৰ এটা পৰিকল্পনা কৰা আৰু সেই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি বিভিন্ন শিতানত হোৱা খৰচবিলাকৰ এটা বাজেট প্ৰস্তুত কৰি উলিওৱা এইটো হৈছে তোমালোকৰ প্ৰকল্প ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰ শিতানটি বুজি পাইছা এতিয়া তোমালোকক এৰিছো ধন্যবাদ